চান্দুবিত অমৃত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভণি কৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ। 2 অক্টোবৰত 1 কোটি গছপুলি ৰোপণ কৰিব। অসমত 20% বনাঞ্চল বেদখল। বনাঞ্চল ধ্বংসৰ কুপ্ৰভাৱ পৰিছে ৰাজ্যত। ৰাজ্য চৰকাৰৰ উদ্যোগত চান্দুবিত অমৃত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি। বৃহস্পতিবাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মন্ত্ৰী বিধায়কসকল উপস্থিত থাকে অমৃত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কাৰ্যসূচীত। অমৃত গছপুলি ৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে অহা 2 অক্টোবৰত ৰাজ্যত একে সময়তে 1 কোটি গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতি বছৰে গান্ধী জয়ন্তীৰ দিনা এনেদৰে বৃহৎ সংখ্যক গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰিব চৰকাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচীক আমি অমৃত বৃক্ষ ৰোপণ হিচাপে নামাকৰণ কৰিছিলোঁ। অহা 2 অক্টোবৰ তাৰিখে যেনেকৈ আমি লাচিত দিৱস পালন কৰিছিলোঁ, আমি যেনেকৈ বহাগ বিহু বা আমাৰ বাপতি সাহোন বিহু আমি যেনেকৈ সৰু সজাইত পালন কৰিছিলোঁ, একেই উৎসাহেৰে সৈতে আমি 2 অক্টোবৰ তাৰিখে 1 কোটি গছ পুলি একেদিনাই 2 ঘণ্টাৰ ভিতৰত আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। 9 বজাত আমি আৰম্ভ কৰিম, 11 বজাত শেষ কৰিম। তাৰ আগতে প্ৰতিগৰাকী ব্যক্তিক আমি ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু গছপুলি ৰুই মোবাইলত তেওঁলোকে তাক আপলোড কৰি দিব। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহাৰ কথাও উল্লেখ কৰে। অসমত 20% বনাঞ্চল বেদখল হৈছে, পাহাৰ কাটি বসতি স্থান গঢ়ি উঠিছে। বৰ্তমান বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আহিছে বুলিও ভাষণ প্ৰসংগত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম এখন ৰাজ্য, যিখন ৰাজ্যত প্ৰায় 20% আমাৰ বনভূমি বেদখলত আছে, অৰ্থাৎ 20% বনভূমি আমি বনৰ পৰা সাধাৰণ লোক থাকিব পৰাকৈ বনানী ধ্বংস কৰি আমি জনবসতি অঞ্চললৈ ৰূপান্তৰ কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যে অসমৰ বৰ্তমানৰ বনভূমি 36%ৰ পৰা আমি 38%লৈ বৃদ্ধি কৰিব বিচাৰোঁ। অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আৰম্ভ হোৱা অমৃত গছপুলি ৰোপণ কাৰ্যসূচীক প্ৰশংসা কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। 2 অক্টোবৰত ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাক প্ৰশংসা ৰাজ্যপালগৰাকীৰ। वृक्षारोपण के रूप में असम सरकार ने, मुख्यमंत्री जी ने, पर्यावरण मंत्री जी ने और विभाग के सब अधिकारियों ने एक अच्छी कल्पना लेकर के आज वृक्षारोपण किया है। इसमें सारे के सारे एमएलए, सारे जनप्रतिनिधि, एमपी, मिनिस्टर सबके नाम से पट बना करके वृक्षारोपण किया है। बच्चों को भी इसके साथ जोड़ा है, समाज को भी इसके साथ जोड़ा है। तो मैं सोचता हूँ कि ये जो फंक्शन है ये निश्चित रूप से धरती माता को एक सुंदरता देने का हमारा जो प्रयत्न है वो ईश्वर सफल करेगा। উল্লেখ্য যে 2 অক্টোবৰত যি ব্যক্তিয়ে গছপুলি ৰোপণ কৰিব সেইজন ব্যক্তিয়ে পৰ্টেলত নাম পঞ্জীয়ন কৰিব লাগিব। চৰকাৰে লোৱা এই পদক্ষেপক অমৃত বৃক্ষ আন্দোলন ৰূপে গণ্য কৰা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ কলিতাৰ সহযোগত ৰুবুল গগৈ আৰু মিৰ্জাৰ পৰা জুন ৰাভাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।